নমস্কাৰ গ্ৰহণ কৰিব শ্ৰদ্ধাৰ দৰ্শক তথা অসমৰ সমগ্ৰ অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকল এই ভিডিঅ' যোগে আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো নিশ্চয় আপোনালোকে ভালদৰে মনোযোগেৰে চাব। ধৰ্ণাস্থলী সচলৰ পৰা অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ সম্পাদিকা সন্মানীয়া ইন্দিৰা নেৱাৰ বাইদেৱে এই বাৰ্তা প্ৰেৰণ কৰিছে আপোনালোকলৈ। আহকচোন চাওঁ বাৰ্তাটো কি আছে। কমৰেড সভানেত্ৰী উপদেষ্টা সমূহ বিষয়ববীয়া বান্ধৱীসকল, যোৱা 1 মাৰ্চ তাৰিখে 9:03 যুটীয়া সঞ্চালিকা বিঞ্জুমণি দাস বাইদেৱে জনাইছে যে মন্ত্ৰী মহোদয়ে 4 তাৰিখৰ সলনি 3 তাৰিখে গধূলি 5 বজাত আলোচনাত মাতিছে। 3-4জনী প্ৰতিনিধি আলোচনাত আহিবলৈ জনাইছে। সেয়ে আমি অহাকালি পুৱা 8:30 বজাত বিষয়ববীয়া আলোচনাত মিলিত হোৱাটো প্ৰয়োজন। সমূহ বিষয়ববীয়া বান্ধৱীক আলোচনাত মিলিত হ'বলৈ অনুৰোধ জনালো। স্থান সচল ধৰ্ণাস্থলী, ৰাজ্যিক সম্পাদিকা ইন্দিৰা নেৱাৰ। আনহাতে আকৌ দুটা অডিঅ' যোগে আপোনালোকক জৰুৰী খবৰ প্ৰদান কৰিছে সচল ধৰ্ণাস্থলীৰ পৰা। অডিঅ' দুটা অতি গুৰুত্বপূৰ্ণ আৰু আপোনালোকে নিশ্চয় গুৰুত্ব সহকাৰে শুনিব বুলি আশা ৰাখিছোঁ। সংগ্ৰামী বান্ধৱীসকল, মই জয়মতী দাসে কৈছোঁ। প্ৰথমতে মই আপোনালোকক সংগ্ৰামী অভিনন্দন জনাইছোঁ। দ্বিতীয়তে কথা হ'ল, মই যদিও গুৱাহাটীত আছোঁ, মই নিজৰ প্ৰজেক্টৰ বা নিজৰ জিলাখনৰ খবৰ লৈ আছোঁ। ৰংজুলি প্ৰকল্পৰ একাংশ বান্ধৱীয়ে হেনো পলিঅ' ট্ৰেইনিং কৰাৰ যোজা কৰিছে। এইটো কৰিলে কিন্তু বহুত বেয়া হ'ব, কাৰণ আমি অসহযোগ কৰি আছোঁ। এই অসহযোগত বান্ধৱীসকল, আমাক 4 তাৰিখৰ পৰিৱৰ্তে 3 তাৰিখত মাতিছে। গতিকে সকলো বান্ধৱীয়ে যাতে 3 তাৰিখত দলে বলে গুৱাহাটীত উপস্থিত হয়। হয়, এই খবৰটো নিশ্চয়কৈ এটি সুখবৰ, এটি ইতিবাচক বাৰ্তা, যাতে আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হৈ যায় তাৰে কামনা কৰিছোঁ। অহাকালি গধূলি 5 বজাত সঞ্চালিকা বাইদেৱে অৰ্থাৎ যুটীয়া সঞ্চালিকা বাইদেউ বিঞ্জুমণি দাস ডাঙৰীয়ানীয়ে আপোনালোকৰ প্ৰতিনিধিসকলক মাতিছে। 3-4জনী প্ৰতিনিধিক মাতিছে আৰু আলোচনাত মিলিত হ'ব সঞ্চালিকা আৰু মন্ত্ৰী মহোদয়াৰ লগত, অৰ্থাৎ অজন্তা নেওগ বাইদেউ ডাঙৰীয়ানী, তেখেতৰ লগত এটা বৈঠক হ'ব। আশা ৰাখিছোঁ এই বৈঠকটো আপোনালোকৰ সপক্ষে হওক। আপোনালোকৰ যি দীৰ্ঘদিনীয়া দাবী, সেই দাবী পূৰণ হওক আৰু এই দাবী মতে যি প্ৰস্তাৱ সঞ্চালকে প্ৰেৰণ কৰিছিল, সেই প্ৰস্তাৱ যাতে গৃহীত হয় আৰু সেইমতে ঘোষণা হয়, তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় এই দীৰ্ঘদিনীয়া এক প্ৰতিবাদী কাৰ্যসূচীৰ ওৰ পৰিব, এই অন্ত পৰিব আৰু আপোনালোক নিশ্চয় আগৰ দৰে অসহযোগ ত্যাগ কৰি নিশ্চয় কৰ্তব্যত ব্ৰতী হ'ব পাৰিব। আপোনালোকৰ জীৱনবোৰ সুখময় হওক, সুখকৰ হওক, তাৰে কামনা কৰিছোঁ। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পাম। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ। জয় আই অসম।